বিধায়ক ভুৱন পেগুৰে বক্তব্যখিনি মোৰো দৃষ্টিগোচৰ হৈছে। ভুৱন পেগুৰ নিচিনা এজন বিধায়কে এনেকুৱা তুলনা বক্তব্য দিয়াটো বৰ দুৰ্ভাগ্যজনক। তেখেতে ধুবুৰীত গৈ যদি জয় আই অসম বুলি কোৱাত তেখেতে যদি বেয়া পাইছে, আমাৰ ক'বলগীয়া একো নাই। তেখেতে দিনে ৰাতিয়ে অখিল গগৈৰে সপোন দেখি আছে। প্ৰকৃততে তেখেতৰে ভৰিৰ তলৰ মাটি নাইকিয়া হৈ গৈছে, এইটো আমি অনুভৱ কৰিছো। বিশেষকৈ জোনাই সমষ্টিত তেখেতৰ অস্তিত্ব বিপন্ন হৈছে আৰু দিনে ৰাতিয়ে অখিল গগৈৰ সপোনকে দেখি পাইছে, যাৰ কাৰণে এই এনেকুৱা ধৰণৰ নিম্নমানৰ বক্তব্য ৰাখিবলৈ তেখেতে কুণ্ঠাবোধ কৰা নাই। অচল মুদ্ৰা কোন? তেখেতে বিগত 3টা কাৰ্যকাল বিধায়ক হল। 3টা কাৰ্যকালত তেখেতে নিৰ্দিষ্টকে দেখাব পাৰিবনে অমুকটো কাম কৰিলো? ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যা আছে, ভূমি সমস্যা আছে, বান গৰাখহনীয়া সমস্যা আছে, কোনটো তেখেতে সমাধান কৰিলে? অকল ঠিকাৰ নামত কমিশ্যন লোৱাটোই তেখেতৰ বিধায়কৰ কাম নহয়। তেখেতে যি তুলনা মন্তব্য দিছে সেই তুলনা মন্তব্যক ধিক্কাৰ জনাইছো। আৰু এনেকুৱা ধৰণৰ অখিল গগৈৰ বিষয়ে যে এনেকুৱা ধৰণৰ তুলনা মন্তব্য দিব, অৱশ্যে এনেকুৱা দিবলগীয়া, কাৰণ তেখেতে দিনে ৰাতিয়ে অখিল গগৈৰ সপোনকে দেখি আছে, ৰাতিও অখিল গগৈ দেখি থাকে। গতিকে তেখেতৰ ভৰিৰ তলৰ মাটি নাইকিয়া হৈছে। 2026 চন সমাগত, এতিয়া অকল তেখেতে অখিল গগৈকে দেখি থাকিব। একচুৱেলি তেখেতে যিটো কৈছে যে ধুবুৰীত গৈ বাংলাদেশী মূলৰ লোকসকলৰ লগত ৰাতি 2টা বজাতো জয় আই অসম ধ্বনি দিয়ে। তেখেতৰ মতে জয় আই অসমটো বেয়া। তেখেতলোকে ভাৰত মাতাকে জয় বুলি কয়, ইপিনে আমাৰ সেনা বিষয়া এজনীকেও তেখেতে সন্ত্ৰাসবাদীৰ ভগ্নী বুলি অভিহিত কৰে। গতিকে তেওঁলোকে আমাৰ ৰাষ্ট্ৰীয়তাবাদীও নহয় বা আমাৰ আঞ্চলিকতাবাদীও নহয়। তেখেতে গণশক্তিৰ এটা দল সৃষ্টি কৰিছিলে, এতিয়া গণশক্তিৰ দলটো ক'ত আছে তেখেতে নিজেই নাজানে। তেখেতে আঞ্চলিকতাবাদী নে ৰাষ্ট্ৰীয়তাবাদী নে হিন্দুত্ববাদী একো গম নাপাওঁ। জয় অসম ধ্বনি দিয়াটো তেখেতৰ মতে এইটো এটা গৰ্হিত কাম। গতিকে এনেকুৱা ধৰণৰ তুলনা মন্তব্যৰ পৰা তেখেতে অনাগত দিনত বিৰত থাকিব বুলি অনুভৱ। ৰাইজৰ দল আমাৰ এই পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পিছদিনাৰ পৰাই তীব্ৰ গতিত ৰাইজৰ মাজত সোমাই গৈছে। এতিয়া ৰাইজৰ দল 26 চনত ৰাইজৰ দলে এঘৰি যুঁজিব, এইটো নিশ্চিত। আৰু 26 চনত যিটো চৰকাৰ গঠন হ'ব, চৰকাৰ গঠনত আমাৰ অখিল গগৈ ডাঙৰীয়াই কৈছে, আমাৰ সভাপতি ডাঙৰীয়াই কৈছে, আমি কিং মেকাৰ হ'ম, আৰু সেইটো কিং মেকাৰ হোৱাটো নিশ্চিত। আমি হততে প্ৰধান বড়ো আৰু ভুৱন পেগুক সদায় একেলগে দেখি পাওঁ, কাপ প্লেটৰ নিচিনা একেলগে লাগি থাকে। ভুৱন পেগুৱে ভাবিছে আমি প্ৰধান বড়োৰ নেগুৰত ধৰি আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ নাৱত উঠি আমি 26ৰ বৈতৰণি পাৰ কৰিম। কিন্তু সময় উকলিল, এতিয়া বিজেপিৰ পদুম ফুল মৰহিবলৈ লৈছে। পঞ্চায়ত নিৰ্বাচনৰ ফলাফলক তেওঁলোকে যদি আমি বহুত কিবা কৰিলো বুলি ভাবে, পঞ্চায়তৰ নিৰ্বাচনৰ এই ফলাফলক যদি তেওঁলোকে দেখি যদি উৎফুল্লিত হয়, তেওঁলোকে ভুল বুজিছে। তেওঁলোকে নাভাবিব যে আমি 26ত নিৰ্বাচনত আমি জিকিম। প্ৰধান বৰুৱাই 3বাৰ বিধায়ক হৈছে, 3বাৰ সাংসদ হৈছে, ভুৱন পেগু 3বাৰ বিধায়ক হৈছে, কিন্তু ৰাইজৰ কি কাম কৰিলে? বৰ্তমান তেওঁলোকৰ কোনো ইছ্যু নাই। 26ত নিৰ্বাচনত জিকাৰ কাৰণে তেওঁলোকৰ কোনো ইছ্যু নাই। তেওঁলোকে দাংগাবাজ, মাৰপিট, আপোনালোকে পঞ্চায়ত নিৰ্বাচনত দেখিছেই, মাৰপিট কৰিব লাগে। আৰু এজন সুঠাম যুৱক নিহত হল তেওঁলোকৰ উচতনিত। তেওঁলোকৰ একো নাই, এতিয়া কোনো ইছ্যু নাই। মাৰপিট, দাংগাবাজ আৰু অলপ ধনবলৰ জৰিয়তে তেওঁলোকে 26ৰ নিৰ্বাচন জিকিব বুলি ভাবিছে, কিন্তু ৰাইজ সজাগ হৈছে। ভুৱন পেগুৰ আমি মন্তব্য দেখিছো যে উজনিত অখিল গগৈৰ অস্তিত্ব বিপন্ন হৈছে। অখিল গগৈৰ অস্তিত্ব কতো বিপন্ন হোৱা নাই। অখিল গগৈ উজনিৰে মানুহ, ময়ো উজনিৰে ল'ৰা। এই জোনাই সমষ্টি, চিচি বৰগাঁও সমষ্টিৰে মই ল'ৰা। আমি জানো আমাৰ ৰাইজে ইতিমধ্যে পণ লৈছে 26ত আমাৰ প্ৰধান বৰুৱা, ভুৱন পেগু এইলোকক উৎখাত কৰিব। এইটো আপোনালোকে নিশ্চিত থাকক। আপুনি ভুৱন পেগুৰ কথাত আমাৰ ৰাইজে ভুল নাযায়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।